টিকেট লাগিব নি? লটাৰী টিকেট মাত্ৰ 100 টকা। এনেধৰণৰ এডভাৰটাইজ আৰু শুনিবলৈ নাপায়। ৰাজ্যত নিষিদ্ধ হ'ল লটাৰী খেল। এটা PIL গোচৰৰ শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। দ্য লটাৰীজ ৰেগুলেশ্যন এক্ট 1998 ছেকশ্যন 4 আৰু দ্য লটাৰীজ ৰেগুলেশ্যন ৰুলছ 2010 মতে কেৱল ৰাজ্য চৰকাৰেহে লটাৰী খেল অনুষ্ঠিত কৰিব পাৰে। তথাপিও কিছুমান চৰ্ত আৰু নিয়মৰ মাজেৰে কেতিয়াবা দেখা যায় লটাৰী খেলৰ অনুমতি বিচাৰি ডিচিক এখন এপ্লিকেশ্যন দিয়ে আৰু একাংশ ডিচিয়ে কৰ্তৃত্ব অবিহনে খেলৰ অনুমতি প্ৰদান কৰে। এক সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে সকলো ডিচি আৰু এছপিক নিৰ্দেশনা জাৰি কৰিব লাগিব যাতে কোনো ব্যক্তি বা সংস্থাক অনলাইন বা অফলাইন লটাৰী খেলৰ অনুমতি নিদিয়ে। কোনো ব্যক্তি বা সংস্থাই যদি লটাৰী খেল অনুষ্ঠিত কৰে এছপিক তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা লোৱাৰ কঠোৰ নিৰ্দেশ দিয়ে। লটাৰী খেলৰ নামত কোনেও আপোনাক ঠগিব নোৱাৰিব। ৰীলটো শ্বেয়াৰ কৰি কথাখিনি সকলোকে জনাই দিয়ক। ধন্যবাদ।